আটান্নতম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আজি নগাঁও প্ৰধান ডাকঘৰৰ প্ৰাংগণত আমি উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু ইয়াত প্ৰথমতে আমি 8:30 বজাত ধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। তাৰপিছত 9 বজাত আমি শোভাযাত্ৰা আৰম্ভ কৰোঁ আৰু বিশাল শোভাযাত্ৰা আমি নগৰৰ বিভিন্ন ঠাইৰ মাজেদি আহি আমাৰ নগাঁও হেড অফিচত শেষ হয়। তাৰপিছত আমাৰ গুৰুজনাৰ স্থাপনা প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত আমাৰ নাম কীৰ্তন হয়। নাম কীৰ্তনৰ পিছত আমি আমাৰ মহাপুৰুষ শংকৰ হয়, নমস্কাৰ। মই হিফজুৰ ৰহমান, সহকাৰী ডাক অধীক্ষক, নগাঁও ডাক সংমণ্ডল। আজি গুৰুজনাৰ তিৰুভাৱ তিথি আৰু সেই উপলক্ষে নগাঁও ডাক সংমণ্ডলৰ দ্বাৰা গুৰুজনাৰ তিৰুভাৱ 457তম তিৰুভাৱ তিথি আয়োজন কৰা হয় নগাঁও ডাকঘৰ প্ৰাংগণত। আৰু সেই উদ্দেশ্যে ৰাতিপুৱা 8:30 বজাতেই ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে আমাৰ নগাঁও ডাক সংমণ্ডলৰ সন্মানীয় অধীক্ষক শ্ৰীযুত দিলীপ কুমাৰ মণ্ডল ডাঙৰীয়াই। আৰু এই ক্ষেত্ৰত ছাৰক সহযোগ কৰোঁ মই নিজে আৰু আমাৰ পোষ্টমাষ্টাৰ স্বৰাজ কুমাৰ নাথ। ইয়াৰ পিছতেই আমি নগাঁও চহৰৰ মাজমজিয়াদি এখন বিশাল শোভাযাত্ৰা কৰোঁ আৰু এই শোভাযাত্ৰাত নগাঁও ডাক সংমণ্ডলৰ অধীনৰ বিভিন্ন